নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। উৰুকাৰ দিনাই হোজাইত সংঘটিত হল শোকাবহ ঘটনা। উৰুকাৰ দিনাই হোজাইত প্ৰাণ গল, হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ। লৈ আহিছো ইনচাইট ইণ্ডিয়া ব্ৰেকিং ফুল প্লেটৰ মাধ্যমেৰে। উৰুকাৰ দিনাই সংঘটিত হল শোকাবহ ঘটনা। হোজাইত উৰুকাৰ দিনাই হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ। হোজাই পশ্চিম কাৰ্বি আংলং সংযোগী কোমোৰাকটা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা। দুচকীয়া বাহনত কাৰ্বি আংলঙৰ দিশে গৈ থকা অৱস্থাত গড়কাপ্তানি পথৰ কাষত অৱস্থান কৰি থকা হাতীৰ জাকে খেদি গৈ আক্ৰমণ কৰে লোকজনক। মৃত লোকজন চাপৰ মুখৰ শ্বাহজাহান আলী। আৰু ঘটনাস্থলীত বৰ্তমানো অৱস্থান কৰি আছে হাতীৰ জাকটোৱে। বন বিভাগৰ গাফিলতিৰ ফলতেই সংঘটিত হৈছে বুলি স্থানীয় লোকসকলে কয়। এই ঘটনা সংঘটিত হৈছে বুলি দাবী উত্থাপন হৈছে। বন বিভাগৰ গাফিলতিৰ কথা দাবী উত্থাপন হৈছে আৰু বনাঞ্চলৰ কাষতে বন শিবিৰ থকাৰ পাছতো বন বিভাগৰ নাছিল কোনো টহলদাৰী। বন বিভাগৰ কোনো টহলদাৰী নথকাৰ অভিযোগ উত্থাপন হৈছে। হোজাইৰ পৰা এফালে আমালৈ এই সংবাদ প্ৰেৰণ কৰিছে বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত হেমন্ত শৰ্মাই। পুনৰবাৰ জনাইছো, হোজাইত উৰুকাৰ নিশাই হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ। পশ্চিম কাৰ্বি আংলং সংযোগী কোমোৰাকটা সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজন চাপৰ মুখৰ শ্বাহজাহান আলী। আৰু বন বিভাগৰ গাফিলতিৰ ফলতে সংঘটিত হৈছিল শোকাবহ ঘটনাটো। বনাঞ্চলৰ কাষতে বন শিবিৰ থকাৰ পাছতো বন বিভাগৰ কোনো টহলদাৰী নাছিল সেই স্থানত। মানে আমি হোজাইত বজাৰত আহিছিলোঁ। যোৱাৰ সময়তো একো হোৱা নাই। পিছত অহা সময়তে ঘৰত গৈ আছোঁ, হোজাই বজাৰৰ পৰা ঘৰত গৈ আছোঁ কাকতি গাঁও চাবৰ যাওঁতে হাতী মানে আমি বাইক চলাই আহি আছোঁ। মানে যোনটো মানুহ মাৰিছে মৰি গ'ল, সেইটো মানুহ চলাই আহিছে, মই পিছত বহি আছোঁ। পিছত এইখিনিত অহাৰ লগে লগে হাতী ৰাস্তাৰ কিনাৰৰ পৰা ঘপত কৰি ওলাই গ'ল বাইকৰ সন্মুখত। ওলাই দেখা আৰু সি বাইক পেলাই ৰাস্তাত নামাৰ ফালে গুচি গ'ল। মই চিধা দৌৰি গৈছোঁ। পিছত ৰাস্তাত নামাৰ ফালে যিটো মানুহ গৈছে সেইটো মানে হাতীয়ে দৌৰি পেলাই মাৰি দিলে। তাৰ নামটো শ্বাহজাহান আলী। বয়স কিমান? বয়স কিমান হ'ব? 28। তাৰ ঘৰ চাপাৰমুখ কাকতি গাঁও। হাতীয়ে মাৰিছে না? হাতীয়ে মাৰিছে। কিমানটা হাতী আছিল? হাতী আছিলে বহুত। হাতী বহুত আছিলে, ইফালে সিফালে মানে বহুত হাতী আছিলে।